हेलो गाइस गुड इवनिंग আপোনালোকক আজি ভ্যাকেন্সি ওপৰত কম যেহেতু অসম পুলিচৰ নিউ ভ্যাকেন্সি আহিব পাৰে না বহুত ক্যান্ডিডেটে কৈ আছে দাদা এপ্লাই কৰিব পাৰিম না নতুন ভ্যাকেন্সি আহিব না নাই বহুতে সুধি আছে সো আজি এটো টপিকৰ ওপৰত কোৱা হ'ব নতুন ভ্যাকেন্সি আহিব না নাহে আৰু কিছুমান ইম্পৰ্টেন্স কথা যিবিলাক ডিপাৰ্টমেন্টালি আহিছে সো আপোনালোক এইবিলাক টপিকৰ ওপৰত কম আপোনালোকে সম্পূৰ্ণ ভিডিঅটো চাব তেতিয়া সকলোখিনি কথা বুজি পাব তো গাইস আপোনালোক এটা কথা কৈ দিও এতিয়া টাইম থাকোতে আপোনালোকে সুযোগ ল'ব লাগিব যদি সুযোগ লোৱা সময়ত কিন্তু টাইম নাপাব আপোনালোকে এনেকুৱা মানে পৰিস্থিতি হৈ আছে সো আপোনালোকে সময় থাকোতে সুযোগ লওক আৰু যেতিয়া সুযোগ লোৱা সময় হ'ব তেতিয়া কিন্তু টাইম নাপাব গাইছ এটো কথা কৈছো যেহেতু বেছি সময় নাই আগষ্ট মাহ পালেহি আগষ্ট গলে সেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ মাত্ৰ 4 মাহ আছে এই বছৰটো শেষ হ'বলৈ গম পাইছে নহয় 2026 শেষ হ'বলৈ মাত্ৰ 4 মাহ আছে বেছি দিন সময় নাই সো মানে বহুতে সুধি আছিল নিউ ভ্যাকেন্সি আহিব নেকি তাৰ ওপৰত কম বাৰু প্ৰথম কথাটো হ'ল যে আপোনালোকৰ মানে যি আপোনালোকৰ মামায়ে কৈছিল যে প্ৰমোচনৰ কথা প্ৰমোচনৰ কাম বহুত দিনৰ আগৰ পৰা হৈ আছে অকল অসম পুলিচ এবি ডিপাৰ্টমেন্ট বুলি নহয় এবি ইউবি যিমানখিনি আছে গিতে সুপাৰে আপোনালোকৰ প্ৰমোচন সদায় হৈ আছে ডেইলি আপোনালোকৰ শ হাজাৰ আপোনালোকৰ মানুহৰ প্ৰমোচন হৈ আছে কোনোবা লেছ নায়কটো নায়ক আছে কিছুমান নায়কটো আপোনালোকৰ হাবিলদাৰলৈ প্ৰমোচন হৈ আছে আজি মামায়ে কালি পৰহি নিউজত দিছে তাৰ আগৰ পৰা কিন্তু প্ৰমোচনৰ কাম গাইজ চলি আছে বহুতখিনি প্ৰমোচন হৈ গ'ল যদি আপোনালোকক প্ৰুফ লাগে প্ৰুফখিনি মই আপোনালোকক দি প্ৰুফখিনি নটিচখিনি হেৰি যিখিনি ডিপাৰ্টমেণ্টেল নটিচ আহিছে প্ৰমোচনৰ গম পাইছে ন গাইজ সো এতিয়া আপোনালোক এটা কথা কম বহুতে এতিয়া এইকেইদিন ইণ্টাৰভিউটো লেট হোৱাৰ কাৰণে কিন্তু বহুতে বাহিৰত যাওঁ কিবা বেলেগ এটা কামত সোমাই চেটেল হোৱা ধান্দা লগাই আছে কিন্তু এইটো ভুল নকৰিব অসম পুলিচত এইটো অগ্নি পৰীক্ষা প্ৰতি বছৰে লৈ আছে আজি 6 বছৰৰ পৰা লৈ আছে মানে অলপ তেনেকুৱা খেলিমেলি হৈ দুদিনমান দেৰি হয় কিন্তু ইমান দিন দেৰি নহয় আজি যেটো 2018 ইন্টাৰভিউ হৈছিল 2018 এপ্লাই কৰি 2022ত ল'ৰা ছোৱালীয়ে চাকৰি পাইছে সো আপোনালোকৰ ইমানখিনি দিন ওয়েট কৰিবলগীয়া হোৱা নাই 2000 আপোনালোকৰ 26 ফেব্ৰুৱাৰীত কৈছে 2027ত আপোনালোকৰ এপইণ্টমেণ্টলৈকে পাব যিখন এইখন গাঁও যিখন খানাপাৰা গাঁৱৰ পৰা আপোনালোকে এপইণ্টমেণ্ট নিব পাৰিব অলপ দিন পিছত গাইছ গম পাইছে নহয় খালি এইখন সময়ত আপোনালোকে ভুল নকৰিব বেলেগ কথা শুনি আপোনালোকে বাহিৰত নাযাব বা বাহিৰত কাম কৰিবলৈ নাযাব বা কিবা কিবি যি লোকেল কাম আছে তেনেকৈ কৰি আপোনালোকে কেনেকৈ ফিজিক্যালটো মেইনটেইন কৰি আহিব পাৰে হেতু চেষ্টা কৰক কাৰণ আপোনালোকে এবাৰ বাহিৰত ওলাই যোৱাৰ পিছত যেটো কম্পিটিশনৰ যুগ হৈ আছে আপোনালোকে হেতু টক্কৰ দিব নোৱাৰিব দুদিন এদিনৰ কাৰণে আহি গম পাইছে ন বা 10-15 দিন 20 দিনৰ কাৰণে আহি যেটো কম্পিটিশন হৈ আছে বেলেগ এটা ক্যান্ডিডেট আপোনালোকে মানে কি কম্পিটিশনত আপোনালোকে জিকিব নোৱাৰিব গম পাইছে নহয় এই 20-30 দিন প্ৰেক্টিছ কৰি বা হেৰি কৰি সো যোনে লাগি থাকিব সিহে কিন্তু উইনাৰ হ'ব যোনে এতিয়া পৰা মানে দৃঢ় বিশ্বাস দি লাগি থাকিব সি কিন্তু উইনাৰ হোৱাটো 100% কনফাৰ্ম মোৰ ফালৰ পৰা ধৰি থওক সো আপোনালোকে যিমান পাৰে এতিয়া পৰা মানে সময়টো বাদ দিয়ক আপোনালোকে এইকেইদিন ওয়েট কৰিলে কিন্তু আপোনালোকৰ গিতে লাইফটো সেটেল হৈ যাব কিন্তু আপোনালোকে যদি এইকেইদিনত মুখামি এটা কাম কৰি দিয়া ন আপোনালোকৰ গিতে লাইফটো বৰবাদ হৈ যাব গম পাইছে ন যেহেতু আপোনালোকে নিজে গম পাই আছে অসম চৰকাৰৰ এটা পোষ্ট ওলোৱাৰ পিছত আকৌ কিমান দিন ধৈৰ্য ধৰিবলগীয়া হৈ থাকে গম পাইছে ন সো এতিয়া বেছি বেলেগ কথা নকওঁ হেৰি ওপৰত আহোঁ আপোনালোকৰ ভ্যাকেন্সি ওপৰত আহোঁ ভ্যাকেন্সি মানে আপোনালোকৰ অলৰেডি 2026 ফেব্ৰুৱাৰী মাহত ভ্যাকেন্সি ওলাই গ'ল এটা নিউ ভ্যাকেন্সি ওলাব নাই বহুত ক্যান্ডিডেটে মোক সুধি আছে দাদা নতুন ভ্যাকেন্সি ওলাব নতুন ভ্যাকেন্সি ওলোৱাটো 100% কনফাৰ্ম হেতু আপোনালোকে ধৰি থওক 2026 লাষ্টত নহবা 2027 ফাৰ্ষ্টত মানে ওলোৱাটো কনফাৰ্ম কোনদিনা ওলাই কনফাৰ্ম নহয় কিন্তু আপোনালোকে এই ইণ্টাৰভিউটো নাপাতা আগতে যে ভ্যাকেন্সি ওলাব ফিক্স কাৰণ আপোনালোকৰ শুনক এই নতুন ভ্যাকেন্সি নোলাব পাৰে যিখিনি ভ্যাকেন্সি আছে আগৰ লগত তাৰ লগত এড হ'ব কাৰণ বহুত পোষ্ট খালি হৈ গৈছে এতিয়া যিমানখিনি প্ৰমোচন হৈছে নহয় হাজাৰে বহুত পোষ্ট খালি হৈ গৈছে যেহেতু মামায়ো কৈছিলে অলপ দিন আগত যে দুটা পোষ্টত আমি চাকৰি নিদিওঁ অলপ সৰহকৈ পোষ্ট দিব গম আছে না সো যিখিনি পোষ্ট আছে তাৰ লগত মেমৰিডম নটিচ আহিব নটিচ হৈ পিনে পোষ্ট এড হ'ব যিমানখিনি আকৌ ক্যান্ডিডেট এপ্লাই কৰিবলগীয়া আছে সকলোখিনিয়ে চান্স হ'ব আৰু যেটো কাম সকলোৰ কাৰণে ভাল হ'ব যেহেতু মই আগতেও কৈছিলোঁ বহুতে বিশ্বাস কৰা নাছিলে আৰু সেইমতে কাম হৈ গৈ আছে গাইজ গম পাইছে ন সো নিউ ভ্যাকেন্সি আপোনালোকৰ এতিয়া যিমানখিনি 5-6 হাজাৰ ভ্যাকেন্সি আছে তাৰ লগত আপোনালোকৰ গিতে অল টোটেল মিলাই তাৰ লগত আৰু 2-3 হাজাৰ এড হৈ যাব আপোনালোকে চিন্তা কৰিব নালাগে যোনখিনি নতুন ক্যান্ডিডেট আছে টোটেল 8-9 হাজাৰ পোষ্টৰ লগত আপোনালোকেও কম্পিটিশন খেলিব পাৰিব গাইজ গম পাইছে নহয় যিখিনি নতুন ক্যান্ডিডেট আছে হাৰ নেমানিব এতিয়াবা প্ৰিপেৰেশ্যন কৰক আপোনালোকে চান্স পাবই আৰু লগতে এপ্লাই কৰি আপোনালোকে কিন্তু বেছি দিন নাপায় আগৰ ক্যান্ডিডেটখিনিৰ লগতে আপোনালোকে ইণ্টাৰভিউ দিব লাগিব গম পাইছে নহয় যেটো আপোনালোকৰ 2018 চনত হৈ গৈছে তেনেকৈ 2018 চন কি আৰু হৈছে পিছতো কিন্তু আপোনালোকে খালি লাগি থাকক মানে নতুনখিনিয়ে কিন্তু ইমান সময় নাপাব পুৰণাখিনিয়ে যিমানখিনি আগবাঢ়ি আছে নতুনখিনিয়ে সিমানখিনি চান্স পাব আৰু আপোনালোকৰ ভ্যাকেন্সি ওলোৱাটো কনফাৰ্ম নতুন নিউ ভ্যাকেন্সি ওলালেও মানে কি আগৰ পোষ্টৰ লগত এড কৰি হ'ব মেমৰিডম নটিচ হৈ পিনে সো হেতুৱে কথা এইখিনি টাইমত গাইছ আপোনালোকে ভুল নকৰিব সময় থাকোতে লৈ লওক কিন্তু সময় এবাৰ হাতৰ পৰা হাৰি যোৱাৰ পিছত আপোনালোকে লাইফ টাইম পস্তাবলগীয়া হ'ব কাৰণ অসম পুলিচৰ ভ্যাকেন্সি এনেকুৱা এটা ভ্যাকেন্সি যি 2 বছৰ 3 বছৰ লগাই দিয়ে এটা ভ্যাকেন্সি পূৰণ হওঁতে গম পাইছে নহয় আৰু এতিয়া যেটো মানে কণ্ডিশ্যন হৈ আছে এইখিনি ভ্যাকেন্সি ওলোৱাৰ পিছত আকৌ নেক্সট চাকৰি যেটো মেৰিট লিষ্ট মাৰিবলৈ যাব হেতু 2027 কি 2030 মান পাব গৈছে যেটো গতি হৈ আছে মানে অসমৰ গম পাইছে নহয় সো এইখিনি পোষ্টতে আপোনালোকে ল'বলৈ চেষ্টা কৰক কিন্তু এইখিনি পোষ্টত যোনে ল'ব নোৱাৰিব তাৰ এটা মানে 4-5 বছৰ একে লোকচান হ'ব যে 100% গ্যাৰান্টি মই গাইজ কৈ থৈছোঁ কিন্তু এইখিনিয়ে টাইম আপোনালোকে এইখিনি টাইমতে আপোনালোকে যদি ভুল নকৰে নহয় নিজৰ
মেণ্টেলি ষ্ট্ৰং মতে চলিবলৈ চেষ্টা কৰে আপোনালোকে 100% চাকচেছ হ'ব। বাহিৰত নাযাব কেতিয়া, অসমৰ বাহিৰত গৈ কাম কৰিম সেইটো নহয়, গাঁৱত কাম কৰক, কিবা আছে কিবা নাই, যি কাম আছে তাকে কৰক, কিন্তু ইণ্টাৰভিউটো হাৰ নামানিব। অতদিন কষ্ট কৰিলে জাষ্ট আৰু অলপ দিন ধৈৰ্য ধৰিব লাগে। পোষ্ট এটা লাগে, অলপ দিন ধৈৰ্য ধৰিলে আপোনালোকে পোষ্টটো ল'ব। যিটো এবাৰ মেৰিট লিষ্টত নাম হৈছে আপোনাৰ যিটো ৰেচপেক্ট আপোনালোকে নিজে গম পাব কেনেকুৱা হৈছে। চ' সেইবাবে এইকেইদিন আপোনালোকে ধৈৰ্য ধৰক। কোনোবাই যদি কিবা ডিমোটিভেট কৰিছে, কিবা কাৰোবাৰ কথা শুনিবলগীয়া আছে, এইখিনি আপোনালোকে দেখুৱাই দিব পৰা আপোনালোকৰ কেপাচিটি হাতত আছে এতিয়া বৰ্তমান, গম পাইছেনে, এবছৰৰ ভিতৰতে। চ' বেছি কথা নকওঁ, আজি যিখিনি আপোনালোকৰ ভেকেঞ্চি আছে, ভেকেঞ্চি 100% আহিব। মেমৰিডিয়াম নটিচ আহি পিনে নতুন যিখিনি আছে আগৰখিনিৰ লগতো মিক্স হৈ যাব। আৰু প্ৰমোশ্যন যিমানখিনি আছে যদি চাওঁ, আপোনালোকে ভাবে বোলে মই মিছাই কৈছোঁ বুলি চাম, প্ৰুফ লাগে, তেতিয়া আপোনালোকে মই কাইলৈ প্ৰুফে সহ দৰকাৰ বোলে ভিডিঅ' দিবলৈ চেষ্টা কৰিম গাইজ, গম পাইছে নহয়। চ' ইমান বেছি কথা নকওঁ, যিখিনি আছে আপোনালোকে ৰিয়েলিটিখিনি কৈছোঁ। আপোনালোকে যদি নিউ কেণ্ডিডেট আছে আপোনালোকে নেভাবিব ভেকেঞ্চি নাই, আপোনালোকে কিন্তু সময় নাপায় ভেকেঞ্চি ওলোৱাৰ পিছত, যিহেতু গম পাইছে নহয় নিউ এপ্লাই হোৱাৰ পিছত আপোনালোকে বেছি দিন সময় নাপায়, আগৰ ভেকেঞ্চিৰ লগতে হৈ যাব। চ' সেইবাবে আপোনালোকে যিখিনি নিউ কেণ্ডিডেট আছে পঢ়া শুনা ষ্টাৰ্ট কৰক, ফিজিকেল ষ্টাৰ্ট কৰক অলপ হ'লে, বা বাকী আগৰখিনিও কৈছোঁ। যিখিনি আপোনালোকে লাগতিয়াল বস্তু কিতাপৰ পৰা আদি কৰি যিখিনি আছে চব আপোনালোকে লৈ লওক, বা মোৰ ডেছক্ৰিপশ্যনত পাব। আপোনালোকে প্ৰটিন লৈ এতিয়াৰ পৰা ৰানিং ষ্টাৰ্ট কৰক। এবছৰ দিন কষ্ট হ'ব, এবছৰৰ পিছত ভাল ফল এটা পাব, আপোনালোকক মই গেৰেণ্টি দি থৈছোঁ। চ' যিমানখিনি লাগতিয়াল বস্তু ডেছক্ৰিপশ্যনত আছে, আৰু প্ৰটিন পাউডাৰ এটা ল'বলৈ নাপাহৰিব, যিটো মই ডেছক্ৰিপশ্যনত থৈ দিওঁ, এচিডিছ হুৱে প্ৰটিন, সেইটো কেতিয়াও ল'বলৈ নাপাহৰিব। আগৰ কেণ্ডিডেটে হওক লাগে পুৰণা কেণ্ডিডেটে হওক, একে বহুত প্ৰমাণিত বস্তু হয়। চ' সেইবাবে মই ডেছক্ৰিপশ্যনত যিকেইটা লাগতিয়াল বস্তু 50% আপডেট হ'ব পাৰিব বুলি মই সকলোকে দি থৈছোঁ, আগৰ পৰা দি থৈছোঁ। বহুতে লৈছে, বহুতে প্ৰমাণ পাইছে। কিছুমানে লৈছে কি কেৰ'টিন লৈছে, কিবা এচিডিছ কেৰ'টিন, কিবা চয়া, এইবিলাক এটম, এইবিলাক নহয়, জাষ্ট হুৱে প্ৰটিন, এচিডিছ হুৱে প্ৰটিন, যিটো মই খাইছিলোঁ 3 বছৰলৈকে। চ' কাম দিয়াৰ বাবে আপোনালোকক কৈছোঁ। আৰু যিখিনি মেইন বুকছ মোৰ ডেছক্ৰিপশ্যনত থাকিব, আপোনালোকে ল'বলৈ পাৰিলে চেষ্টা কৰিব। আৰু বেছি দিন নাই গাইজ, বেষ্ট অফ লাক। আপোনালোকক কৈছোঁ অলপ দিন সময় আছে, এইখিনি দিন ধৈৰ্য ধৰিব লাগিব। অসম পুলিচৰ চাকৰি এটা আজি নহয়, আজি যুগৰ পৰা চলি আহিছে এনেকুৱা টাইপত, গম পাইছে নহয়। চ' আজি ভিডিঅ'টো ইমানখিনিয়ে। কেনেকুৱা পালে নাজানো, ভাল পালে লাইক এটা কৰিবা, আৰু কমেণ্ট এটা দিব নাপাহৰিব নেক্সট ভিডিঅ' কিহৰ ওপৰত লাগে গাইজ। ভিডিঅ'টো কেনেকুৱা পালে জনাব কিন্তু, আৰু ডেছক্ৰিপশ্যন থকা বস্তুখিনি ল'ব। আৰু এতিয়া প্ৰিভিশ্যন কৰি দিব, এইকণ সময়তে যদি আপোনালোকে মাইণ্ডটো দি মানে বেলেগ ফালে লৈ যায়, আপোনালোকৰ নিজৰ লছ কিন্তু গাইজ কৈ দিছোঁ। অলপ দিন ধৈৰ্য ধৰিব লাগিব। অসম পুলিচৰ আমি 4-5 বছৰ ধৰিছোঁ, 4 বছৰ ধৰিব দিছোঁ। পল্লৱ আছাম বা কোনোবা যোনবিলাক ইউটিউবাৰ আছে সিহঁতেও 4 বছৰ ধৈৰ্য ধৰিয়ে পাইছে। চ' আজি ভিডিঅ'টো ইমানখিনিয়ে, ধন্যবাদ গাইজ।